লখিমপুৰ বাইপাছত যোৱাকালি সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ পিছত এগৰাকী মহিলাই যি দায়িত্ব পালন কৰিলে তাৰ পিছত এটা সৰ্বত্ৰ চৰ্চা হৈছে সঁচাকৈ আমাৰ মাজত এতিয়াও নাইকিয়া হৈ যোৱা নাই মানৱীয়তা বা সামাজিক দায়বদ্ধতা। মহিলাগৰাকীয়ে দুজনকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰক সেই ঘটনাস্থলীৰ পৰা নিজৰ গাড়ীৰে নি চিকিৎসালয়লৈ পোৱাইছিল আৰু উপযুক্ত সময়ত চিকিৎসা পোৱাৰ বাবেই হয়তো সেই দুৰ্ঘটনাত পতিত সেই দুজন বৰ্তমান সুস্থ হৈ আছে। মোৰ লগত মহিলাগৰাকী উপস্থিত আছে, মই চিনাকি কৰি দিম। এগৰাকী শিক্ষয়িত্ৰী শিখা শইকীয়া কেৱল এগৰাকী শিক্ষয়িত্ৰীয়ে নহয়, যথেষ্ট সামাজিক দায়িত্ব পালন কৰে, সেয়াও আমি জানো। কিন্তু কালি যিটো দায়িত্ব পালন কৰিলে সেয়া সঁচাকৈয়ে সকলোৰে বাবে আদৰ্শ হৈ ৰ'ব। বাইদেউ, কালি আচলতে আপুনি কি দেখিছিলে? কালি ঘটনাটো প্ৰথমতে মানে আপুনি যেতিয়া গৈ পাইছিলেগৈ ঘটনাটো পৰিস্থিতিটো কেনেকুৱা আছিলে? পৰিস্থিতি মানে সেইটো সময়ত একচুৱেলি স্কুল টাইম মই আপোনাৰ ঘৰৰ পৰা মই যেতিয়া ওলাই আহিছোঁ, মই জেগাটোত পাওঁতে 8:25 মানে 8:25 হৈছে মৰ্ণিং টাইম। হয়, হৈ যোৱা মানে কি জাষ্ট গাড়ীখনে খুন্দা মাৰিছে। মোৰ চকুৰ আগত নহয়, গাড়ীখন খুন্দা মাৰি ৰৈছে আৰু মই মানে সেইখিনি মইতো স্কুলৰ ধান্দাত আছোঁ ন, স্কুল আহিব লাগে। তেনেকুৱাতে দেখিছোঁ মই অকণমান মানে 800 মিটাৰমান আঁতৰত দেখিছোঁ গাড়ীখনৰ অলপ ধোঁৱা ওলাই আছে। মই দেখিছোঁ এইটো এক্সিডেণ্ট হয়। এতিয়া মই ড্ৰাইভাৰজনক কৈছোঁ এইটো এক্সিডেণ্ট, গম পাইছেনে? সি কৈছে তাকে বাইদেউ এক্সিডেণ্ট নেকি এনেকৈ কৈ সিও মানে আহি আছে আৰু তাৰপৰা অলপ দূৰ গৈ পেলাই দেখিছোঁ অলপ শ্ল' কৰিছোন গাড়ীখন। তাৰপিছত সি শ্ল' কৰিছে, দেখিছোঁ অলপ ষ্টুডেণ্ট মানে টাইপৰ ল'ৰা ছোৱালী মানে দেখিছোঁ চেণ্ট মেৰিজৰ ইউনিফৰ্ম এটা দেখিছোঁ মই লগে লগে গাড়ীখন বেক কৰিলোঁ। বেক কৰি গৈ দেখিছোঁ ল'ৰা কেইবাটাও 3টা অলৰেডি ভিতৰত সোমাই আছে, 2টা মানে মাটিত ঢলি পৰি আছে। এটাটো মোৰ সন্মুখতে মানে তেজ ভমিটিং কৰিছে আৰু সি মূৰ ঘূৰাই পৰি গৈছে। এতিয়া মোৰ মানে খুব বেয়া লাগিছে। তেনেকুৱা এগৰাকী আৰু মাইকী মানুহ আহিছে আৰু এজন ড্ৰাইভাৰ সেইখিনিতে ৰৈ আছে। তেওঁলোকেও মানে পানী বিচাৰিছে, ধাম পানী বিচাৰিছে। তেওঁ কৈছে বাইদেউ পানী আনো মোৰ ঘৰৰ পৰা। মোক তোমালোকে পানী অনালে দেৰি হ'ব ষ্টুডেণ্টৰ। মই লগে লগে বোলো নাই, মই আৰু ড্ৰাইভাৰজনে নিজে গাড়ীত তুলি ল'লোঁ, লৈ পেলাই বোলো নাই আৰু এজনক ল'লোঁ, কাৰণ মোৰ গাড়ীখনত 2জনহে নিব পাৰিম, 5জন আছিলে যিহেতু ষ্টুডেণ্ট। গতিকে মই তেওঁলোকক লগে লগে মই মানে উঠাই ল'লোঁ। উঠাই লৈ পেলাই তেওঁ অলৰেডি মানে এজন চেন্সত নাই, নোহোৱা নিচিনাই আৰু যিজনে তেজ ভমিটিং কৰিছে, খুব বেছি চিৰিয়াছ মানে। মইতো ভয়ে খাইছোঁ যে ৰাস্তাতে সিহঁতক চিনি পাইছিলে জানো আপুনি আগতে? নাই, মই এজনকো চিনি নাপাওঁ, মই কাকো চিনি নাপাওঁ। মানে সেইটো সময়ত ময়ো নাজানো মোৰ ক'ৰবাত সাহস বা শক্তি আহিলে, মই একো নাজানো। মাত্ৰ মই মানে ভাবিছোঁ যে নাই সিহঁতক বচাব লাগে আৰু হয়, লগে লগে মই হস্পিটেল লৈ গ'লোঁ, আমাৰ মাল্টি স্পেচিয়েলিটি হস্পিটেলত। তেওঁলোকৰ তাত মানে যথেষ্ট সা সুবিধা থকা এখন ভাল হস্পিটেল। সেইটো সময়ত তেওঁলোকৰ ইমাৰ্জেঞ্চি ডক্টৰো আছিলে, তেওঁলোকৰ সম্পূৰ্ণ আছে। কাৰণ মই সেইকাৰণে মই বোলো নাই, মই তালৈকে নিওঁ, কাৰণ মেডিকেল এইটো টাইমত মৰ্ণিং শ্বিফ্ট চেঞ্জ হয়, সেইটো সময়ত দেৰি হৈ যাব। হয়, সেইটো কাৰণে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত লোৱাৰ বাবে সেই দুজন ছাত্ৰৰ প্ৰাণ বাচিল। মই পুনৰ ক'ম, যদি সেই ঘটনাটো অন্যান্য বহুতে হয়, এতিয়াও বহুতো মানৱীয়তাবোধ থকা লোক এতিয়াও বৰ্তমান আছে, সামাজিক দায়বদ্ধতা থকা লোক বহুতো আছে, কিন্তু সেই দুৰ্ঘটনাৰ সময়ত বাইদেৱে যিটো দায়িত্ব পালন কৰিলে অন্য বহুজনে হয়তো সেই স্থানৰ পৰা বাটৰ কচু গাত নেখানো বুলি মনতে ভাবি পলালেহেঁতেন, নহয় জানো বাইদেউ? যে আপুনিও ল'ৰাকেইটাক চিনি নাপায় বা ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ব, আপুনি হয়তো পুলিচলৈ কোনোবাই খবৰ দি নিজে আঁতৰি গ'লহেঁতেন, নহয় জানো? তেনেকুৱা হয় চাগে বহুত। তেনেকুৱা পুলিচে মোৰ নাম্বাৰো লৈছে। মই তেখেতসকলক কৈছোঁ যে চাওক আপোনালোকে কি কৰে কৰিব, কিন্তু মোৰ দায়িত্বটো মই এইখিনিলৈকে কৰিছোঁ, কাৰণ মোৰ হিচাপত ল'ৰাকেইটা প্ৰাণ পাব লাগে। কাৰণ তেওঁলোক যদি উচিত সিদ্ধান্ত লোৱা নাযায় তেনেহ'লেতো প্ৰব্লেম হৈ যাব। বহু ক্ষেত্ৰত বহু মানুহ আঁতৰি গুচি যায় দুৰ্ঘটনা দেখিলে, মানুহ বিপদত পৰা দেখিলে। কি ক'ব সেই বিষয়ত? এইটো একচুৱেলি বহুত বেয়া মেণ্টেলিটি বুলি কৈছোঁ মই, কাৰণ আমাৰ যিহেতু ভগৱানে এটা মানৱীয়তা গুণ চবৰে হাতত আছে বুলি মই ভাবোঁ। আজিকালি দেখা গৈছে সমাজখনত বহুত বেয়া বেয়া কামবিলাক হৈ আছে, কিন্তু সকলোৱে যদি এনেকৈ সেইখিনি সময়ত তেনেকুৱা সিদ্ধান্ত এটা লয়, মই ভাবোঁ বহুতৰ প্ৰাণ এনেকৈ হ'লেও বাচিব। বা সামাজিক যিখিনি অপকৰ্ম সেইখিনি দেখিও যদি চকুমুদা কুলিৰ ভাও ধৰি থাকে, তেতিয়াহ'লে ঘটনা বা অপৰাধ বা দুৰ্ঘটনা মানে বাঢ়ি বাঢ়ি গৈ থাকিব পাৰে। সঁচা কথা। আৰু এটা কথা সুধো বাইদেউ, কালি দুৰ্ঘটনাটোৰ পিছত আৰু এটা কথা চৰ্চালৈ আহিছে যে সেইকেইজন 10 মানৰ ছাত্ৰ, গতিকে কোনো কাৰণতে এখন গাড়ী ড্ৰাইভ চলাই নিব পৰা কৰ্তৃত্ব তেওঁলোকক কোনেও নিদিয়ে, কোনো বিভাগে নিদিয়ে, বা অভিভাৱকে কেনেকৈ দিব পাৰিলে, সেই ক্ষেত্ৰত কিবা ক'ব নেকি? একচুৱেলি অভিভাৱককেইজনক মই পিছত লগ পাইছোঁ, তেওঁলোকে কোৱা মতে তেওঁলোকেও গম নাপালে। মানে একচুৱেলি ক্লাছ 10ৰ ষ্টুডেণ্টবিলাক অলপ মানে চঞ্চল হয়, এইটো অলপ চঞ্চল হয় বাৰু। মাক বাপেকে এই ক্ষেত্ৰত বহুতে গম নাপায় মানে, আৰু স্কুল কৰ্তৃপক্ষক মই ভাবোঁ জগৰীয়া কৰিব নোৱাৰিব এইটো ক্ষেত্ৰত, কাৰণ মোৰ সোমোৱাই নাই এইটো সময়ত। আৰু সিহঁতৰ কিতাপ পত্ৰৰ বেগ মই পাইছোঁ, তাত একো নাছিলে, অকল কিতাপ পত্ৰই আছিলে। আৰু মানে মোৰ ছোৱালীজনীও তাতে পঢ়ে, চেণ্ট মেৰিজত পঢ়ে, কিন্তু তেওঁলোকেও যিটো মানে পেৰেণ্টছ মিট পাতে, তাত বাৰে বাৰে কোৱা আছে যে মোবাইল ফোন আৰু গাড়ী মটৰ বা স্কুটি এনেকুৱা ধৰণৰ বস্তু যাতে ষ্টুডেণ্টে নলয়, আৰু পেৰেণ্টছকো কোৱা আছে
বহুত বাৰ কোৱা হৈছে এইটো মই মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত মই পাইছোঁ মানে তেওঁলোকে মানে পেৰেণ্টছ মিটত মই যাওঁ তেওঁলোকে কয় মানে এইখিনি কথা কিন্তু তাৰপিছতো যেতিয়া আওকাণ কৰি পেলাই পেৰেণ্টছে তেনেকুৱা এটা সিদ্ধান্ত লয় সেইটোত আপুনি কাক দুখিব এইটোতো পেৰেণ্টছক দুখিব হয় আমি এটা কথা জনাই থ'ব বিচাৰিছোঁ কালি দুৰ্ঘটনাটোৰ পিছত আৰু এটা কথা চৰ্চালৈ আহিছে যে উচ্চ শিক্ষিত সেই পৰিয়ালটোৰ সেই বিশেষ গাড়ীখন ছাত্ৰজনে কেনেকৈ লৈ আহিব পালে সেই কথাটো ইতিমধ্যে চৰ্চালৈ আহিছে তেনেকুৱাও অভিভাৱক আছে দায়িত্ব নথকা বা সন্তানৰ প্ৰতি যি দায়িত্ব সেয়া সুচাৰুৰূপে পালন নকৰা আমি অভিভাৱকো দেখিলোঁ আৰু তাৰ সমানে সমানে আমাক শিক্ষা বাইদেউৰ দৰে এগৰাকী সামাজিক দায়বদ্ধতা থকা মানৱীয়তাবোধ থকা মানুহো লগ পালোঁ যে যাৰ উপযুক্ত পদক্ষেপত সেই ছাত্ৰজনে দুজনে হয়তো এতিয়া ভৱিষ্যতলৈ সুস্থ জীৱন যাপন কৰিব পাৰিব পুনৰ এটা কথা কওঁ যে শিক্ষা বাইদেউৰ যি আদৰ্শ সেয়া সকলোৱে লওক তেতিয়াহে আমাৰ মাজত মানুহৰ মাজত মানৱীয়তা থাকিব আৰু মানুহে মানুহৰ বাবে কাম কৰিবৰ কাৰণে যিটো আচলতে সুধাকণ্ঠ ভূপেন হাজৰিকাই কৈ থৈ গৈছিল সেই গীত ফাঁকি সঁচাৰ্থত প্ৰতিপন্ন হ'ব আৰু তাকে নকৰি যদি চকুমুদা কুলিৰ ভাও ধৰি থাকে তেতিয়াহ'লে কিন্তু আমি যে মানুহৰ মাজত বাস কৰিছোঁ সেয়া অন্ততঃ প্ৰমাণ কৰিবলৈ সময় লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ